ও হাই হেল্ল' মই পিছে তোমাক চিনি পোৱা নাই চিনি পাবা বাৰু তুমি ইমান কিবা কৰবাত যুদ্ধ কৰিবলৈ যোৱাৰ দৰে দৌৰি থাপলি আহিছা হৈছে কি আচলতে মই বাৰ ওচৰৰ পৰা আহিছোঁ আৰু বাৰ ওচৰৰ পৰা আহিলে মোৰ এনেকুৱাই হয় মানে বাৰ বাবে ইমাৰ্জেঞ্চি কিবা কৰিব লগা হ'লে ওহো বা মানে মোৰ হ'বলগীয়া বৌ মোৰ বা অহ এতিয়া বুজিছোঁ তুমিয়ে মানে পল্লৱ য়েছ আৰু তুমি কুহি এম আই ৰাইট য়েছ ইউ ৰাইট কিন্তু তুমি ইমান লেট কৰিলা কিয় ৰাতিপুৱাইতো পাইছিলাহি ঘৰত কোনে কৈছে মই লেট কৰিলো বুলি মই দাদাহঁতৰ লগতে আহিছো কিন্তু মই ভিতৰত অহা নাছিলো বাহিৰত এটা ইমাৰ্জেঞ্চি কল এটেণ্ড কৰি আছিলো অ' কল এটেণ্ড বাৰু যিয়ে নহওক তোমাৰ জিএফক লগ পাই ভাল নালাগিল কিয় মোৰ জিএফক লগ পাই কিয় ভাল নালাগিল আচলতে তাইক মই আগতেও লগ পাইছো যে নতুনকৈ আকৌ চিনাকি হোৱা নাই সেইটোক লৈ মই মানে ইমান এক্সাইটেড নহলো সেইটো কৈছো পিছে তুমিয়ে সেইগৰাকী নহয় জানো যাৰ লগত মোৰ দাদাৰ ফাৰ্ষ্ট বিয়া ফিক্স হৈছিল হয় তুমি ৰোৱা মই এইফালে যাব লগা আছে ৰবা কিয় মই কিয় ৰ'ব লাগে চৰি বেয়া নাপাবা মই তোমাক তেনেকৈ সোধাৰ বাবে কেনেকৈ মানে দাদাৰ একো নাই সেইটোতো সুধিবাই ন সেইটোনো কি ডাঙৰ কথা বাৰু তোমাক লগ পাই ভাল লাগিল আগতে তোমাৰ কথা আদিৰ মুখত শুনিছিলো দাদাই মোৰ কথা কি কয় ভাল বুলি কয় নে কিন্তু মই ইমান ভাল নহয় তুমি নিজেই নিজৰ চাৰ্টিফিকেট দিব নালাগে বেলেগে তোমাক লৈ কি ভাবে সেইটো বেছি ইম্পৰ্টেণ্ট ৰবাচোন তুমি মোৰ দাদাৰ লগত কিয় বিয়া কেঞ্চেল কৰিলা দাদাই ৰুহিবাক ভাল পায় বুলি তুমি আগতে জানিছিলা নে জনা নাছিলা তোমাৰ দাদাকে সুধিবাচোন বাকী মোৰ এতিয়া এটা কাম আছে মই তোমাৰ লগত কথা পাতি থাকিব নোৱাৰো ৰবা কুহি তুমি হয়তো মোতকৈ এজত সৰু হবা সেয়ে তোমাক নাম দিয়ে মাতিছো তুমি মোৰ পৰা মোৰ কথাৰ উত্তৰ দিয়া ভয়ত ইয়াৰ পৰা আঁতৰিব নালাগে মই তোমাক তেনেকৈ একো কুৱেশ্যন নকৰো যিবোৰৰ বাবে তুমি মোৰ পৰা মানে আঁতৰ হ'ব লাগে এটা কথা কোৱাচোন তুমি নটাছাক যেতিয়া আগৰ পৰা চিনি পোৱা তাইৰ বিষয়ে কি ভাবা নাটাছা মই ভবা নভবাৰ লগত কি কথা আছে তুমিতো তাইৰ লগত বিয়া ফিক্স কৰিয়ে থৈছা আচলতে নটাছাক মই বহুত ভাল পাওঁ তাইক মই মোৰ জীৱনত বিচাৰো তাই মাক নাই জানানে মাক মৃত্যু হোৱাৰ পিছৰ পৰা তাই দেউতাকৰ লগতে আছে আৰু সেইটো জানো কিন্তু তাইক এনে নালাগে যে তাই মাক নোহোৱা এজনী আজলি ছোৱালী মানে আচলতে কিছুমান ছোৱালী যেতিয়া মাক নাথাকে ছোৱালীজনী ভালদৰে ইমান স্মাৰ্ট যেন নালাগে অলপ মানে দুৰ্বল হৈ থাকে আলসুৱা এনেকুৱা মানে মাক নথকা ছোৱালীবোৰ আলসুৱা নহয় মাক নথকা ছোৱালীবোৰ স্মাৰ্টহে হয় বেলেগতকৈ কাৰণ সৰুতেই সকলোবোৰ দিশত আগবাঢ়িব পাৰে মাকৰ মৰম নাপায় যে নিজে সকলো কৰিব লাগে বাৰু তুমি নটাছাৰ বিষয়ে বহুত ভাল পাবা জানি ভাল লাগিছে আৰু তুমি যে নটাছাক বহুত ভাল পোৱা সেইখিনি জানিও ভাল লাগিছে কিন্তু নটাছাই তোমাক ভাল পায়নে তুমি কি ক'ব বিচাৰিছা নহয় মই এইটো ক'ব বিচাৰিছো তুমি ভাল পোৱাৰ দৰে নটাছাই তোমাক ভাল পায়নে এইটো প্ৰশ্নৰ উত্তৰ তোমাক কিয় লাগে নাটাছা মোক লাগে সেইবাবে সুধিছো এই প্ৰশ্নটো আজিলৈকে মোক মোৰ পলেই সোধা নাই তুমি কোন তোমাক এই প্ৰশ্নৰ উত্তৰ দিব লাগে বুলি প্ৰয়োজন বোধ নকৰো মই তোমাক সেই কুৱেশ্যন কৰা নাই মই পলক কৈছো পলক পল বুলি মতাৰ অধিকাৰ তাৰ আপোনসকলৰহে আছে তোমাৰ নাই মোৰ পলক পল বুলি কিয় মাতিছা পল্লৱ বুলি মাতিবা তুমি মোক শিকাব নালাগে কাক কি বুলি মাতিব লাগে মই জানো যে পল্লৱক পল বুলি মাতিব লাগে নে পল্লৱ বুলি মাতিব লাগে প্ৰয়োজন হ'লে মই পল্লৱ বুলিও মাতিম নহ'লে পল বুলিও মাতিম কিবা ক'ব লগা আছে নেকি নিশ্চয় আছে পল মোৰ হ'বলগীয়া হাজবেণ্ড মোৰ পলৰ সন্মুখত কোনোবা নাৰীয়ে কোনোবা ছোৱালীয়ে এনেকৈ মোৰ পলৰ লগত মিঠাকৈ কথা পাতিলেও মই সহ্য কৰিব নোৱাৰো সেইটো তেন্তে তোমাৰ প্ৰব্লেম কাৰোবাৰ জীয়েক থাকিলে বুলি বেলেগৰ লগত ভালকৈ কথা নাপাতিব হয়তো এনেকুৱা সংস্কাৰ পলে পোৱাও নাইকিয়া তুমি কি বুলি ভাবিছা নিজকে ককায়েকক ফচাব বিচাৰিছিলা নোৱাৰিলা এতিয়া ভায়েকক ফচাব বিচাৰিছা তুমি আদি দাদাৰ পৰা ৰিজেক্ট হৈছা আৰু এতিয়া পলক ফুচলাব লৈছা নাটাছা এইবোৰ কি কৈছা তুমি মই ঠিকেই কৈছো পল তোমাৰ লগত মিঠা মিঠা কথা পাতি তোমাক মোৰ বিষয়ে বেয়াকৈ কৈ তাই কি বুজাব বিচাৰিছে তাই মোৰ পৰা তোমাক কাঢ়ি ল'ব বিচাৰিছে আৰু এয়া মই কেতিয়াও হ'ব নিদিওঁ কুহিয়ে এনেকুৱা একো কোৱা নাই কুহিয়ে এইবোৰ মানে তোমাৰ বিষয়ে মোক একো বেয়াকৈ কোৱা নাই তুমি চিনি নোপোৱা এনেকুৱা ছোৱালীবোৰক
মই ঠিকছে চিনি পাওঁ আৰু এই বায়েকেওতো তাই হ'বলগীয়াজনক কাঢ়ি ল'লে মানে বায়েকে যেতিয়া ভনীয়েকৰ কথা নাভাবি ভনীয়েকৰ হ'বলগীয়াটোক কাঢ়ি লৈছে তেন্তে তাই কি তাইও বেলেগৰ কাঢ়ি ল'ব পাৰে মোৰ পৰা তোমাক কাঢ়ি ল'ব পাৰে চুপ কুহি চৰি কুহি নটাছাৰ হৈ মই চৰি কৈছো চৰি কথা মোৰ লগত আছিল মোৰ কথা কলত মই সহ্য কৰিছিলোঁ মোক যেতিয়া আদিয়ে ৰিজেক্ট কৰিছে বুলি কৈছে তেতিয়াও মই সহ্য কৰিছিলোঁ কিন্তু কথা এতিয়া মোৰ বাৰ লগত আহিল তই ক'ত অধিকাৰ পালি মোৰ বাৰ বিষয়ে এনেকৈ ক'বলৈ তই কি বুলি ভাবিছ মোৰ ঘৰত থিয় হৈ মোৰ বাৰ বিষয়ে এনেকৈ কবি তই এতিয়াই বাহিৰ হ লাগিলে এই বিয়া ভাগি যাওক তথাপিতো মই তোক এইখন ঘৰত আৰু সহ্য নকৰোঁ কুহি ধৈৰ্য ধৰা একো ধৈৰ্য ধৰিবলৈ নাই মই বাহিৰ হ'ব কৈছোঁ এই মুহূৰ্ততে পল মোৰ ইমান অপমান কি তুমি সহ্য কৰিবা কুহি তুমি এইবোৰ ভাল কৰা নাই তুমি ঘৰলৈ অহা গেষ্টৰ লগত এনেকুৱা বিহেভ কিয় কৰিছা ঘৰলৈ অহা গেষ্টে যদি সীমা চেৰাই যায় মোৰ বাক লৈ কথা কয় যাৰ শুভেচ্ছা দিবলৈ আহিছে অভিনন্দন জনাবলৈ আহিছে তাৰ বিষয়ে যেতিয়া ইমান বেয়া মনোভাৱ লেতেৰা মনোভাৱ ৰাখে সেইবোৰ মানুহক মোৰ বাৰ আশে পাশে বাৰ শুভ দিনত থাকিবলৈ মই নিদিওঁ মই ভালেৰে কওঁতে এইজনীক মোৰ ঘৰৰ পৰা আঁতৰ হ'ব কোৱা নহ'লে কথা বেয়া হ'ব পল তুমি বহুত বেয়া কৰিছা নটাছা প্লিজ তুমি প্লিজ নকলেও মই যাম নাথাকো মই এনেকুৱা মানুহৰ ঘৰত কিন্তু মোৰ লগত তুমিও যাব লাগিব পল মই তোমাকো ইয়াত থৈ যাব নোৱাৰো তুমি কি কৈছা মই কেনেকৈ যাওঁ তুমি যাব লাগিব মোৰ লগত যদি তুমি মোক সঁচা ভাল পোৱা তেন্তে মোৰ লগত ব'লা কিন্তু দাদাই ৰিং নিপিন্ধোৱাকৈ মই যাব নোৱাৰো মই এইখিনি সময়ৰ বাবেইতো আহিছো প্লিজ মই আহিছো বাকী তুমি চিন্তা কৰা নটাছা যোৱা তুমিও পিছে পিছে গুচি যোৱা কাৰণ তুমিতো তাইক বহুত ভাল পোৱা ভাল পাওঁ তোমাৰ কিবা আপত্তি আছে একো আপত্তি নাই ফটোৱা চব মোৰ ঘৰত আহি মোৰ বাৰ শুভ দিনত মোৰ বাৰ বিষয়ে বেয়াকৈ কয় এইবোৰ মানুহক মই সহ্য কৰিম পস্তাব লাগিব এইজনীক বিয়া পাতিলে পল পস্তাবা তুমি আণ্টি আপোনাক মোৰ পৰিচয় পিছতেই দিম মই এতিয়া যাওঁ আপুনি হয়তো ৰুহি আৰু কুহিৰ মাক হয় ন হয় তুমি এতিয়াই কিয় যাব লাগে ৰুহিয়ে আদিক ৰিং পিন্ধোৱাই নাই ইমান সোনকালে তুমি যাব ওলাইছা যে কিয়নো আপোনাৰ জীয়েকে অপমান কৰি মোক ইয়াৰ পৰা খেদি পঠাইছে মানে কোনে কুহিয়ে কিন্তু তাই ঘৰলৈ অহা গেষ্টৰ লগত এনেকুৱা ব্যৱহাৰ কিয় কৰিব নাই কুহিয়ে এনেকুৱা কৰিব নোৱাৰে আপোনাক তেতিয়াহ'লে লাইভ টেলিকাষ্ট দেখাব লাগিছিলে তেতিয়া বুজিলেহেঁতেন এনেনো মাকবোৰে জীয়েকবোৰৰ ভুলবোৰ ক'ৰ পৰা দেখে অন্ধৰ দৰে চকু মুদিহে থাকে যদি মোৰ মা থাকিলহেঁতেন হয়তো মোৰ মায়েও সেনেকৈ ভাবিলহেঁতেন ভালেই হ'ল যে মোৰ মা নাই কাৰণ মই সত্যটোক সত্য বুলি কোৱাটো ভাল পাওঁ ৰ'বা তুমি বেছিয়ে কথা কৈছা মাক নথকাৰ বাবে কোনোবাই এনেকৈ ভাল পায় নেকি বাৰু তুমি কোন হয় সেইটো পৰিচয় দিয়াচোন মোক তোমাৰ নাম কি নাটাছা বাকী মই যাওঁ দিয়ক ৰ'বাচোন তোমাৰ মা নাই বুলি কৈছা তোমাৰ মাৰ নাম কি সেইটো ক'বা নেকি মোক আৰে কিয় লাগেনো মোৰ মাৰ নামটো আপোনাক আচলতে মোৰ এগৰাকী বান্ধৱী আছিল দেখিবলৈ একেবাৰে তোমাৰ দৰে তাইৰ লগত মোৰ বহু বছৰ কণ্টেকেই নাই সেইবাবেহে সুধিছোঁ তুমি বাৰু জুৰি নাই তাইৰ মৃত্যু হ'ব নোৱাৰে জুৰিৰ একো হ'ব নোৱাৰে জুৰি আপুনি ঠিকেই ভাবিছে মই জুৰিৰ ছোৱালী আৰু মোৰ মাৰ দুয়োজনীয়ে চেহেৰা খাইলাক একেই মানে আমি দুয়োজনী ছেম টু ছেম কিন্তু মা এতিয়া আমাৰ লগত নাই কি তুমি জুৰিৰ ছোৱালী আপুনি যদি মোৰ মাৰ ইমান ক্ল'জ ফ্ৰেণ্ডেই আছিল তেন্তে মোৰ মাৰ মৃত্যুৰ খবৰো নাপায় ইমান বছৰে আপুনি মাৰ লগত কিয় কণ্টেক্টত নাই মায়েতো কোনো দিন মোক আপোনাৰ বিষয়ে একো কোৱা নাইকিয়া আপোনাৰ নাম কিনো পাপৰি কিন্তু মায়ে আপোনাৰ নাম কোনোদিন মোক কোৱা নাইকিয়া তোমাৰ পাপা আছেনে নাই আছে তোমাৰ পাপাটো প্ৰশাসনিক লাইনত জব কৰে ন কি কৈছে এইবোৰ আপুনি মোৰ পাপাই বিজনেছ কৰে কি মোৰ পাপাই বিজনেছ কৰে নাই তেন্তে তুমি মোৰ জুৰিৰ ছোৱালী নহয় এতিয়া যি বুজিছোঁ আপোনাক প্ৰকৃত সত্যটো ক'বই লাগিব তেন্তে শুনক কোৱা মই মাৰ গৰ্ভত থাকোঁতেই পাপাৰ মৃত্যু হৈছিল আৰু পাপাৰ মৃত্যু হোৱাৰ বাবে
পাপাৰ ফেমিলিয়ে মাক সেই ঘৰৰ পৰা উলিয়াই দিছিল। পাপাৰ সকলো সা সম্পত্তিকে আদি কৰি একো বস্তুৰ ভাগ নিদিয়াকৈ মাক সেই ঘৰখনৰ পৰা উলিয়াই দিছিল। মাৰ ঘৰৰ মানুহে বহুত চেষ্টা কৰি থানাত দিও মাহঁতে কেছ জিকিব নোৱাৰিলে, কাৰণ পাপাৰ প্ৰশাসনিক লাইনৰ আৰু পাপাৰ ফেমিলিয়ে সেইবোৰ জানেই কি কৰিব লাগে কি নকৰিব লাগে। টকা খুৱাই ফেমিলিয়ে জিকিলে, মা হাৰি গ'ল। মা এদিন বোলে ৰেল ষ্টেচনত কান্দি আছিল। তেনেকুৱাতে বৰ্তমান মোৰ পাপায়ে এতিয়া যিজনৰ লগত মই আছোঁ তেখেতে লৈ আনিলে এই চহৰলৈ, আৰু এই চহৰলৈ অহাৰ পিছতে তেওঁ পাপাৰ লগত হেপী থাকিলে। পাপাৰ ফালৰো মাৰ প্ৰেগনেণ্ট হ'ল। বৰ্তমান মোৰ এটা ভাইটি আৰু এজনী ভণ্টি আছে, সিহঁত টুইনছ হয়। জুৰি এইখন চহৰতে আছিল, কিন্তু মই খবৰ নাপালোঁ। তাইৰ মৃত্যু হ'ল কেতিয়া, কেনেকৈ মৃত্যু হ'ল? মাৰ মৃত্যু হোৱা আজি 8টা বছৰ পাৰ হৈ গ'ল। ডাঙৰ অসুখত মাৰ মৃত্যু হ'ল। কি? ইমান বছৰে একেখন চহৰতে থাকি মই জুৰিৰ খবৰ নাপালোঁ, জুৰিক এবাৰ লগ কৰিব নাপালোঁ। মায়ে সেই চহৰ এৰি থৈ আহিলে আৰু পুৰণা সকলোবোৰ স্মৃতি এৰি থৈ আহিলে। বাকী আপুনি মোৰ পাপাৰ লগত চিনাকি হ'ব বিচাৰিলে আমাৰ ঘৰলৈ যাব। মই আপোনাক মোৰ ঘৰৰ এড্ৰেছটো দি থৈ যাম। ঠিক আছে, কিন্তু তুমি তোমাৰ মাক নাজানা হয়তো। তোমাৰ মা বহুত ভাল আছিল, বহুত ভাল। একো ভাল নহয়। মায়ে মোৰ লগতো বহুত অন্যায় কৰিলে, সেয়ে মই ইমান মাক মিছ নকৰোঁ। কি? মই জনা হোৱাৰ পৰা পাপাই মোক বহুত মৰম কৰে, বহুত মৰমত ৰাখে, মোৰ সকলোবোৰ জেদ পূৰ কৰে। কিন্তু মোৰ মামাই সেইবোৰ ছাপোৰ্ট নকৰে। মোৰ জেদ পূৰ কৰিবলৈ পাপাক নিদিয়ে প্ৰায়। এদিন এটা ল'ৰাৰ লগত মোৰ সঁচা ভাল পোৱা হৈছিল, আৰু তেতিয়া মোৰ বয়স বাৰু কম আছিল, মই ক্লাছ 9ত আছিলোঁ। সেই ল'ৰাটোৰ চিঠিখন মায়ে পাপাক দি দিছিল, আৰু যেতিয়া পাপাই সেই চিঠিখন পাইছিল ল'ৰাটোৰ ঘৰত ৱাৰ্ণ কৰিবলৈ গৈছিল, আৰু সেইদিনা ৰাতিলৈ ল'ৰাটোৱে ছুইচাইড কৰি দিছিল ঘৰৰ গালি শুনি। আৰু তেতিয়াৰ পৰা ময়ো বৰবাদ হ'লোঁ। মায়ে দিয়া একো সংস্কাৰো মোৰ লগত ৰাখিবলৈ নিদিলোঁ, আৰু মাৰ কথা কোনোবাই ভাল বুলি ক'লেও মোৰ খং উঠে। কিন্তু মায়ে তোমাৰ ভালটো চিন্তা কৰিছিল। তোমাৰ পাপাইহে ল'ৰাটোৰ ঘৰত গালি দিছিল। তোমাৰ মায়েতো পাপাক কৈছিল, কাৰণ জীয়েকৰ কিবা এটা ভুল দেখি দেউতাকক কোৱাটো তেওঁৰ দায়িত্ব আছিল। তুমি মা পাপা কাকোৱে বেয়া পাব নালাগে, তথাপিতো এফালৰ পৰা চাবলৈ গ'লে ভুল তোমাৰ পাপাৰ, কাৰণ পাপাই সেই কথাটোকে গৈ এটা সৰু কথা বুলিয়ে কৈছোঁ, ইমানো ডাঙৰ কথা নহয়। চিঠিখন পাইছিল মাতো, ঘৰত আপত্তি দিলেগৈ। কিন্তু তুমি মাক কিয় ঘৃণা কৰা? মায়ে কোৱাৰ বাবেইতো সেইটো কথা হ'ল, আৰু তাৰ বিনিময়ত মোৰ পাপা 3 মাহ জেললৈও যাব লগা হৈছিল। তেতিয়াৰ পৰা মই মাক একেবাৰে সহ্য নকৰোঁ, মাক একেবাৰে ভাল নাপাওঁ। কেৱল মই নহয়, মোৰ পাপায়েও। এতিয়া মাৰ মৃত্যুৰ পিছত মাৰ সোঁৱৰণিত আমাৰ ঘৰত একো অনুষ্ঠানেই নহয়, কাৰণ আমি মা মৃত্যু হলত ভালেই পালোঁ। চুপ থাকা নাতাশা, এনেকুৱা কথা কোনোবা সন্তানে নিজৰ মাকক লৈ কয় নেকি? সন্তানেতো মাক দেউতাকৰ মৃত্যু হ'ব বুলি ভয় কৰি থাকে। মাক দেউতাকৰ মৃত্যুৰ পিছত কেনেকৈ জীৱন জীয়াব তাক লৈ ভয় কৰি থাকে। কিন্তু তুমি তোমাৰ মাৰ মৃত্যুত ফূৰ্তি পাইছা? আপুনি নিজৰ অকাতত থাকক, লিমিট ক্ৰছ নকৰিব। মোক শাসন কৰা অধিকাৰ মোৰ মাৰো নাছিল। আপুনি কোন? নিজৰ জীয়েকক শাসন কৰক, নিজৰ জীয়েকক ভাল সংস্কাৰ দিয়ক। আহিছোঁ মই। কেনেকুৱা ছোৱালী, নিজৰ মাকক ঘৃণা কৰে? কিন্তু জুৰিৰ মৃত্যুৰ খবৰটোৱে মোক বৰ দুখ দিছে, বৰ দুখ দিছে। মোৰ পুতলাজনীক আজি বহুত ধুনীয়া লাগিছে। কণমানি ৰুহীজনী ইমান ডাঙৰ হ'ল, আজি আঙুঠি পিন্ধিব আৰু লোকৰ হোৱাৰ অনুষ্ঠানে। মামা, মই কেতিয়াও লোকৰ নহওঁ, মই তোমালোকৰেই হৈ থাকিম সদায়। সৌসিদিনা সেই কণমানি হাতখনত ধৰি এই চহৰলৈ আহিছিলোঁ। যেতিয়া ৰেলত উঠিছিলোঁ তেতিয়াই ভাবিছিলোঁ কোনোদিন মই ৰুহীক কষ্ট পাবলৈ নিদিওঁ, কোনোদিন ৰুহীক চকুত চকু পানী আহিবলৈ নিদিওঁ। তুমি জানানে ৰুহী, এতিয়াও মই সেইটোকে ভাবোঁ। পৃথিৱীৰ সমস্ত সুখ আনি যেন মই তোমাৰ কোলাত তুলি দিম। মামা, তুমি মোক অজস্ৰ দিছা, আৰু কি দিবা তুমি? আৰু একো নালাগে মামা, তুমি মোক দিয়াখিনিৰ বিনিময়ত মই তোমাৰ বাবে একো কৰিব পৰা নাই। কিয় নাই পৰা? তুমি মোক অজস্ৰ সুখ দিছা, তুমি
মই কলত ধুনীয়াকৈ পঢ়িছা, স্কুলত ধুনীয়া ধুনীয়া মাৰ্কছ পাইছিলা। সকলোৰে সন্মুখত মই গৌৰৱেৰে ক'ব পাৰিছিলোঁ যে ৰুহি মোৰ ছোৱালী। স্কুলৰ মিটিং এখনলৈ যেতিয়া মাতিছিল তেতিয়া গৈ ক'ব পাৰিছিলোঁ যে মই ৰুহিৰ মাক, কাৰণ গৌৰৱেৰে মই ক'ব পাৰিছিলোঁ ৰুহিৰ মাক বুলি। তোমাৰ পাৰফৰ্মেঞ্চবোৰত মই বহুত আনন্দিত হৈছিলোঁ। আৰু এতিয়াও মই যি বিচাৰিছিলোঁ, সৰুতেই তুমি ডাক্তৰ খেলা মই দেখিছিলোঁ, আৰু তেতিয়াই ভাবিছিলোঁ তুমি ডাক্তৰ হোৱা, আৰু তুমিও মোক কৈছিলা যে তোমাৰ ডাক্তৰ হোৱাৰ ইচ্ছা, আৰু তোমাৰ সেই সপোনো পূৰ হ'ল। তুমি মোক আৰু কি দিয়া নাই? সকলো দিছা মোৰ মাইনা। মামা, মই এইখন ঘৰৰ পৰা বিয়া হৈ যাম সঁচা, কিন্তু তোমালোক সদায় মোৰ মনত থাকিবা, আৰু মই দিনটোত দুবাৰ তিনিবাৰ তোমালোকৰ খবৰ ল'বলৈ নিশ্চয় আহিম। মাজনী, কেৱল তুমিয়ে আহিব নালাগে, আমিও যাম। আমাৰ ৰুজনীক বেছি দিন নেদেখাকৈ আমিতো থাকিব নোৱাৰো। মামা, আমাৰ ফেমিলি কমপ্লিট হৈছিলহে, মই যাবগৈয়ে লাগিব। কিন্তু মামা, আমি সদায় এটা ফেমিলি হৈ থাকিম, সদায় থাকিম। আৰু আমি সদায় এটা ফেমিলি হৈয়ে থাকিম। এই ক'ত গ'ল? তাইৰ লগত মোৰ কথা আছে। নটাছাৰ লগত ইমান বেয়া ব্যৱহাৰ কিয় কৰিলে তাই? তাইনো কি ক'লে নটাছাক? এনেও নটাছাৰো ইমান ভাল নহয়। তাই ব্যৱহাৰতে মই বুজিছোঁ, কিন্তু ঘৰলৈ অহা আলহী যিমানেই বেয়া নহওক কিয় এনেকৈ অপমান কৰে নেকি? এই গ'ল ক'লৈ? কুহি, পাপৰি, কি হ'ল? ইমান চিন্তিত হৈ আছে যে? সকলো ঠিকে আছেতো? কুক ক'ৰবাত দেখিছিলা নেকি? মই তাইক দেখা নাই। ক'ত গ'ল তাই? আছে। আৰে তুমি এনেকুৱাকৈ তাইক বিচাৰি ফুৰিছা যেন তাই অকমানি ছোৱালী হেৰাই যাব ক'ৰবাত। নহয় অ', তাইৰ লগত মোৰ কথা আছে ৰাহুল। তাই ঘৰলৈ অহা আলহীক অপমান কৰি পঠাইছে। নাজানো নটাছাক কোনে ইনভাইট কৰিছিল, কিন্তু নাটাছা? তাইক মই দেখা নাই বাৰু। এতিয়ালৈকে নাটাছাক মই লগ পোৱা নাই, কিন্তু কুহিৰ মুখত মই শুনিলো তাইৰ বিষয়ে। কি? কুহিক তুমি লগ পাইছিলা? কুহিয়ে কি কৈছে নটাছাৰ কথা? কুহিয়ে কৈছে নটাছা ছোৱালীজনী বহুত বেয়া। তাই বোলে পল্লৱৰ বাবে পাৰফেক্ট লাইফ পাৰ্টনাৰ হ'বই নোৱাৰে। পল্লৱে পস্তাব। আৰু বিশেষ কথা পতা নহ'ল। মই কুহিক অথনিয়ে লগ পাইছিলো, এতিয়া লগ পোৱা নাই। পল্লৱ? তাৰ মানে পল্লৱে ইনভাইট কৰিছে। পল্লৱৰ বিয়া ফিক্স হৈ থকা ছোৱালীজনী হৈছে নটাছা। নটাছা ছোৱালীজনী ইমান ভাল নহয় বাৰু। তাইৰ লগত কথা পাতিয়ে মই গম পালোঁ। কিন্তু কুহিৰ কি প্ৰয়োজন? লোকে যাক ভাল দেখিছে বিয়া পাতে, যি কৰে সিহঁতৰ সংসাৰৰ কথা। তাইনো সেইবোৰৰ মাজত সোমাবলৈ কি দৰকাৰ? তাই কিয় তাইৰ লগত বেয়া ব্যৱহাৰ কৰিলে? মই জানিব লাগিব। সেইবোৰ পিছতেই জানিবা। প্ৰথম সকলোবোৰ ঠিক হৈ যাওকচোন। নটাছা গ'ল যেতিয়া, এতিয়াতো উভতি নাহে। সকলোবোৰ এতিয়া ঠিক ঠাক হৈ লওক। আৰু তুমি জানানে নটাছা কোন? এতিয়াতো জানিলোৱে, পল্লৱৰ হ'বলগীয়া ৱাইফ, আৰু আমাৰ ৰুহিৰ হ'বলগীয়া জাক। নহয়, সেইবোৰ সম্পৰ্ক পিছত। প্ৰথম কথাটো হ'ল নটাছা মোৰ বান্ধৱী জুৰিৰ ছোৱালী। জুৰি? কিয়? কলেজৰ মোৰ বান্ধৱী জুৰি যে। তুমি মই যেতিয়া ইজনে সিজনক ভাল পাই আছিলো, আমাৰ প্ৰেমৰ সাক্ষী বুলিয়েই ক'ব পাৰি। জুৰি? তাইতো এছাইলৈ বিয়া হৈছিল। তেখেতৰ মৃত্যু হোৱাৰ পিছতে তাইৰ জীৱনো সলনি হৈ গ'ল। বাৰু, সেইবোৰ বহুত কথা। সেইবোৰ বিষয়ে মোক নটাছাই ক'লে, আৰু মই তোমাক পিছত ক'ম। আচল কথা এইটো যে যেতিয়া তুমি নোহোৱা হ'লত মই লোকৰ ঘৰত কাম কৰি ঘৰ চলাইছিলোঁ, মা দেউতাৰ খোৱাৰ যোগাৰ কৰিছিলোঁ, সেই তেতিয়া এদিন মই বহুত ভাগি পৰিছিলোঁ। আৰু তেনেকুৱাতে মই নটাছাৰ মাক অৰ্থাৎ জুৰিক লগ পাইছিলোঁ, আৰু জুৰিয়ে মোক জব দিছিল। নৰোত্তম ছাৰৰ অফিচৰ সেই চাকৰিটো জুৰিয়ে নৰোত্তম ছাৰৰ লগত জুৰিৰ হাজবেণ্ডে পাতি মোক দিছিল যেতিয়া মই তোমাক লগ পাইছিলোঁ। তাৰ পিছত মই এদিন জুৰিক লগ পাইছিলো, তোমাৰ লগত মোৰ এৰা এৰি হোৱাৰ পিছত, যেতিয়া মই নিহাৰিকাৰ হাজবেণ্ড হৈ আছিলো তেতিয়া। জুৰিক লগ পাইছিলা? মই সেইদিনাই লগ পাইছিলোঁ, যিদিনা আমাৰ ৰুহিৰ বাৰ্থডে আছিল, আৰু ৰুহিৰ ঘৰত বাৰ্থডে খাই মোৰ ওচৰত গৈছিল তাই জবটোৰ কথা ক'বলৈ। তাৰ পিছৰ পৰা মই তাইক লগেই নাপালোঁ। জুৰি তোমাক লৈ বহুত দুখী আছিল। জুৰিয়ে নিজৰ লগতে সকলোবোৰ দোষ জাপি দিছিল। জুৰিৰ বাবেই বোলে তুমি সেই কোম্পানীটোত চাকৰি পাইছিলা, আৰু তাই চাকৰিটো তাত দিলে, আৰু তুমি মোক লগ পালা। সেইখিনি ঠিকেই আছিল, সেইখিনি তাই ভাল পাইছিল। কিন্তু মোৰ লগত বিচ্ছেদ হোৱা, নৰোত্তম ছাৰে মোক ব্লেকমেইল কৰা কথাবোৰ জানি তাই ভাবিছিল মোৰ বাবেই সকলোবোৰ হ'ল বুলি।
জুৰিয়ে নিজৰ লগতে নিজে দুখ দিছিল তোমাৰ সন্মুখলৈ আহিবলৈ তাই লাজ কৰিছিল ভয় কৰিছিল তাইৰ পৰানো কি হৈছিল তাইতো মোৰ ভালটোৱে চিন্তা কৰিছিল আৰু তাই মোক লগ নোপোৱাকৈয়ে গুচি গ'ল যি ভয় আৰু লাজ কৰিলে সেয়া বুকুতে বান্ধি এই পৃথিৱীৰ পৰা গুচি গ'ল এইখন চহৰতে তাই থাকিলে কিন্তু তাইক মই লগ নাপালো বাৰু এতিয়া দুখৰ সময় নহয় আজি ইমান এটা শুভ দিনত জুৰিৰ কথাটোৱে বৰ দুখ দিছে কিন্তু এতিয়া দুখী হ'ব নোৱাৰো কাৰণ ভৱিষ্যত সুখৰ বাবে আমি আশীৰ্বাদ দিব লাগিব তুমি ঠিকেই কৈছা ব'লা সিহঁতৰ ৰিং পিন্ধোৱাৰ সময় হৈ গ'ল ব'লা ৰুহি আজি মই তোমাৰ আঙুলিত ৰিং পিন্ধাইছো তুমি মোৰ আঙুলিত ৰিং পিন্ধাইছা তাৰ মানে এইটো যে তুমি মই সদায় এক হোৱাৰ বান্ধোনত বান্ধ খাইছো কিন্তু তুমি মই যে ফাৰ্ষ্ট ৰিলেশ্যনত আছিলো বেষ্ট ফ্ৰেণ্ডৰ ৰিলেশ্যনটো সেইটো কিন্তু লাইফৰ পৰা আউট কৰি নিদিবা আমি আগতেও বেষ্ট ফ্ৰেণ্ড আছিলো এতিয়াও আগলৈকো থাকিম আমাৰ মাজত ভালপোৱা আছে আমাৰ বিয়া হ'ব সেইটো বেলেগ কথা কিন্তু আমি বেষ্ট ফ্ৰেণ্ড আছিলো আৰু সদায় থাকিম তুমি মোক আগৰ দৰে সকলোবোৰ কথা শ্বেয়াৰ কৰিবা আৰু মই তোমাক মই তোমাৰ পৰা মাথো মই তোমাক ভাল পোৱা কথাটোহে হাইড কৰি ৰাখিছিলো বাকী একোৱে ৰখা নাই আদি এতিয়াতো তুমি মোৰ জীৱনৰ সত্যবোৰো জানিলা আৰু মোৰ জীৱনৰ সত্য জানিও তুমি মোক আঁকোৱালি লৈছা I love you আদি I love you গোটেই জীৱন তোমাৰ লগত একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে জীৱনৰ প্ৰথমটো খোজ আগবাঢ়িব লৈছো আমাৰ সংসাৰৰ দিশে তুমি মই আমি হ'ম আমাৰ সংসাৰ বাঢ়িব আমি সুখী হ'ম আৰু আমাৰ সুখত আমাৰ আপোনসকল সুখী হ'ব নিশ্চয় তুমি মোক কথা দিয়া আদি যে গোটেই জীৱন তুমি মোৰ লগত থাকিবা হাজাৰ ধুমুহায়ো যাতে তোমাক মোৰ পৰা আঁতৰাব নোৱাৰে আমাৰ জীৱনলৈ অহা প্ৰতিজাক ধুমুহা যাতে আমি একেলগে দুয়োৰ হাতত ধৰি পাৰ কৰোঁ আমাৰ জীৱনত যাতে একো বেয়া নহয় আৰু যদিও বেয়া হ'ব লগা আছে সেইবোৰ আমি দুয়োটাই ভাল কৰাৰ চেষ্টা কৰিম মাথো তুমি মোৰ লগত সদায়ে থাকিবা আদি যদি তুমি মোৰ লগত থাকা পৃথিৱীৰ কঠিনতকৈও কঠিন কামবোৰ মোৰ বাবে সহজ হৈ পৰিব যিদৰে তুমি মই একেলগ হৈ চাৰ্জাৰী কৰোঁ পেচেণ্টক ঠিক কৰি দিওঁ ঠিক সেইদৰে আমাৰ লাইফত অহা ধুমুহা জাকো বা কেইবাজাকো ধুমুহা আহিলেও আমি পাৰ কৰিব পাৰিম মই তোমাৰ তুমি মোৰ আমাৰ ভালপোৱা এই পৃথিৱীৰ আন প্ৰেমিক প্ৰেমিকাৰ বাবে আদৰ্শ হৈ থাকিব আৰু আমি সকলোকে সেইটো বাৰ্তা দিম যে সঁচা ভালপোৱাৰ জয়ী হয় আৰু সঁচা ভালপোৱা সদায় লগত থাকে আমি নতুনকৈ আদৰ্শৰ সৃষ্টি কৰিব নালাগে সেই আদৰ্শ মোৰ মামা পাপাৰ লগতেই আছে মোৰ মামা পাপাই দিছে তোমাক মই সেইদিনা মোৰ মাৰ জীৱন কাহিনীও কৈছিলো মামাৰ জীৱন কাহিনী কৈছিলো সৰু খুৰা মানে পাপাৰ জীৱন কাহিনীও কৈছিলো তুমি একো নজনাকৈ নাই সকলোবোৰ জানিলা তুমি জানানে আদি তেওঁ আৰু পাপাৰ মাজত মানে সৰু খুৰা আৰু সৰু খুৰীৰ মাজৰ যি সঁচা ভালপোৱা সেয়াই সমাজৰ বাবে আদৰ্শ সঁচা ভালপোৱাৰ আদৰ্শ ঠিকেই কৈছা তেওঁলোক সঁচাকৈ আমাৰ বাবে আদৰ্শ তুমি বহুত লাকি যে তুমি তেনেকুৱা এগৰাকী মাৰ পৰা সংস্কাৰ পাইছা মোক জন্ম দিয়া মাটো মোৰ বাবে একোৱেই কৰিব নোৱাৰিলে আৰু তেওঁক হয়তো মা বুলি ক'বলৈও কোনোবা এটা সময়ত মোৰ বেয়া লাগে কিন্তু মামা মোৰ সৰু খুৰীয়ে মোৰ বাবে যিমানখিনি কৰিলে লাইফত মই তেওঁৰ ঠাই কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম তেওঁ মোক জন্ম দিয়া নাই তেওঁ মই নিজৰ ককায়েক বা বায়েকৰ সন্তান নহয় তেওঁ স্বামীৰ ককায়েক নবৌয়েকৰ সন্তান কিন্তু স্বামীয়ে এৰি দিলেও তেওঁ স্বামীৰ ঘৰখনৰ লগত থকা সম্পৰ্কবোৰ পালন কৰি গ'ল আৰু ময়ো সেইদৰে মামাৰ আদৰ্শৰে তোমাৰ ঘৰলৈ যাব ওলাইছো হাজাৰ বিপদ হলেও মই সেই ঘৰখনৰ মানুহবোৰক কেতিয়াও এৰি নিদিওঁ প্ৰতিজন মানুহ মোৰ আপোন হ'ব সদায় তেওঁলোকৰ ভালৰ কথা চিন্তা কৰিম যদি কোনোবাই তেওঁলোকৰ বেয়াটো চিন্তা কৰে মই তেওঁলোকক প্ৰটেক্ট কৰিম থেংক ইউ so much ৰুহি তুমি এনেকুৱা এটা মন লৈ আমাৰ ঘৰলৈ যাব ওলোৱাৰ বাবে I love you
I love you too, Adi. ফাইনেলি মোৰ বাৰ মুখত সেই আগৰ হাঁহিটো ঘূৰি আহিলে। মোৰ নটখট মৰম লগা ৰুহি বাজনী পুনৰ ঘূৰি আহিলে। হেপী থাকা আদি আৰু ৰুহি বা সদায় হেপী থাকা। তোমালোকক একেলগে হেপী থকা দেখি মই হেপী হৈছো, বহুত হেপী হৈছো। মোৰ মনৰ দুখ এটা চাইডত আৰু আনটো চাইডত গোটেই হৃদয়খন জোৰাই তোমালোকৰ সুখবোৰ। সদায় সুখী থাকা তোমালোক দুয়োটা। মই তোমালোকক ডিষ্টাৰ্ব নিদিওঁ, কাৰণ তোমালোক ইমান ধুনীয়াকৈ কথা পাতি আছা, ইটোৱে সিটোৰ চকুত থৈ ইমান ধুনীয়াকৈ প্ৰেমৰ আলাপ কৰিছা। মই কিয় তোমালোকক ডিষ্টাৰ্ব দিওঁ? হেপী থাকা। আই লাভ ইউ so much মোৰ বা। আই লাভ ইউ। তুমি হেপী থাকা। তোমাৰ হেপিনেছতে মই হেপী।